সব আমাৰ পূৰ্বৰে পৰা অসমত জলসিঞ্চনৰ যি ব্যৱস্থা যথেষ্ট কম সেই গতিকে বৰ্তমান চৰকাৰ যিখন 2016 চনত বিজেপি গঠন কৰিলে তেখেতসকলে কৈছে যে প্ৰতি খেতি পথাৰতে আমি পানীৰ সুব্যৱস্থা কৰি দিম আৰু হৰ ঘৰ জল যেনেকৈ কয় তেনেকৈ সকলো পথাৰতে পানী হ'ব। প্ৰধানমন্ত্ৰী এনেকুৱা এটা শ্লোগান লগতে PM কিবা সিঞ্চাই আঁচনি নে কিবা কিষাণ সিঞ্চাই আঁচনি এনেকুৱা ধৰণৰ বিভিন্ন আঁচনি যোৱা সময়ছোৱাত ঘোষণা কৰিছে। আমাৰ এতিয়া অসমৰ বিভিন্ন অঞ্চলত আমাক প্ৰথম কোৱা হৈছে যে আমি 50টা সোলাৰ আৰু 50টা ইলেক্ট্ৰিকেল পানীৰ ব্যৱস্থা আমাৰ জলসিঞ্চন বিভাগে কৰি দিব। মোৰ সমষ্টিত মোৰ আমন্ত্ৰণ কমাই দিছিলে সময়ত, সেই গতিকে আমি কমকৈ পালোঁ। কিন্তু এতিয়া যিবিলাকে পাইছে তাৰ বহু ক্ষেত্ৰত অভিযোগ আহিছে যে পানীটো যেনেধৰণে পাব লাগিছিল সেইমতে পোৱা নাই। ইয়াৰ কাৰণ বহুত টেকনিকেল হ'ব পাৰে যে তেওঁলোকে যিমান পুতিব লাগে বা অকল তেওঁলোকে যদি এটা হিচাপ কৰি কৈ দিয়ে যে 200 ফুট পুতিলেই হ'ব পানী ওলাব নোলাব সেইটো কথা নহয়। তেনেহ'লে এইটো এটা কেলেংকাৰী বুলিয়ে ক'ম। যদিহে কৃষকৰ সুবিধা হোৱাকৈ লাগিলে 300 ফুট তললৈ গৈ হ'লেও পানী উলিয়াই দিব পাৰিলেহে খেতি পথাৰত পানী আহিব আৰু কৃষকে সকাহ পাব আৰু সকলো সময়তে খেতি কৰিব পাৰিব। এতিয়া যদি প্ৰজেক্ট ৰিপৰ্ট এটা বনাই আপুনি 150 ফুট বা 200 ফুট তললৈকে পঠাম পানী ওলালে ওলাব নোলালে নাই এনেকুৱা ক'লেতো নহ'ব। সেই গতিকে বৰ্তমান যিহেতু এটা অভিযোগ উঠিছে যে কৃষি পটভূমিত পানী এই পাম্পসমূহে দিব পৰা নাই, ইয়াৰ এটা উচিত পৰ্যায়ৰ প্ৰয়োজন সাপেক্ষে CBI তদন্ত কৰাৰ মই পোষকতা কৰিম। কাৰণটো হ'ল যে এইটো মই ধাৰাবাহিক বুলিয়ে ক'ব লাগিব, কাৰণ ইয়াৰ পূৰ্বৰ মন্ত্ৰী আছিল বৰ্তমানৰ বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া। আমি তেখেত যেতিয়া মন্ত্ৰী আছিল সেইখিনি সময়তে লিষ্ট জমা দিছিলোঁ। তাৰপিছত কি কাৰণে নাজানো সময়মতে নহ'ল। এতিয়া অশোক সিংঘাল ডাঙৰীয়াই খুব সম্ভৱ পে'মেণ্টবিলাক কৰি আছে আৰু তেওঁৰ দিনত কাম সম্পূৰ্ণ হৈছে। সেই গতিকে কাম সম্পূৰ্ণ আৰু পে'মেণ্ট কৰাৰ সময়ত আগৰ কামবিলাক ঠিকমতে হ'লনে নাই, কৃষক ৰাইজ উপকৃত হ'লনে নাই, এই গোটেইখিনি চাই পেলাইহে চৰকাৰী পুঁজিৰ ব্যৱহাৰ কৰা প্ৰয়োজন। সেই গতিকে মই দাবী কৰিম যে আপোনালোকৰ মাধ্যমত যিবিলাক বাতৰি প্ৰকাশ পাইছে বাতৰি সত্যাসত্য ভালদৰে সকলো অঞ্চলৰ কৃষক ৰাইজক সাক্ষাৎ কৰি বিভাগৰ ফালৰ পৰা উচিত তদন্ত কৰিব লাগে, প্ৰয়োজন সাপেক্ষে CBI তদন্ত কৰিব লাগে। মোৰ সমষ্টিৰে দুজন কৃষকৰ মই বক্তব্য শুনা পাইছোঁ যে তেওঁলোকে কৈছে যে আমাৰ ইয়াত আইৰণ ওলায় সেই গতিকে আমি খেতি কৰিব পৰা নাই। দ্বিতীয় কথা বহুতে কৈছে যে এইটো 2-3 বছৰ ধৰি অব্যৱহৃত বা অকামিয়াল হৈ আছে, কোনো কামত লগা নাই। গতিকে এইবিলাক হ'লে মানে যিটো উদ্দেশ্যত উপনীত হ'ব নোৱাৰিম, গতিকে উচিত তদন্ত হ'ব লাগে।